নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আমি সকলো এই মুহূৰ্তত হাজু হৈছো লাভলিনা বৰগোহাঁইক আদৰিবলৈ লাভলিনাই যি ধৰণে অসমৰ নাম উজ্বলাই তুলিলে বক্সিং ৰিঙত যি ধৰণে উজ্বলি উঠিল সমগ্ৰ বিশ্বতে লাভলিনা সকলো গৌৰৱান্বিত এইখিনি কথাৰে আৰম্ভ কৰিছো অনুষ্ঠান কিয়নো এটা বিশেষ বক্সিং ৰিঙো দেখুৱাবলৈ বিচাৰিম অনুষ্ঠানত পৰিচৰ্যাৰ অভাৱত কি ধৰণে জহি খহি গৈছে সৰুসজাই ষ্টেডিয়ামৰ এই বক্সিং ৰিং কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল বক্সিং ৰিংটো কিন্তু মেইনটেনেন্স নাই যাৰ ফলত আজি যদি আমি বক্সিং ৰিংটো আপোনালোকক দেখুৱাবলৈ বিচাৰো আপুনিও ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ কিহৰ বাবে বা কিয় এই বক্সিং ৰিংটোৰ এই ধৰণৰ এটা অৱস্থা হৈছে গৈ অনুশীলনৰ পৰা বঞ্চিত হৈছে নেকি ৰাজ্যৰ প্ৰতিভাবান বক্সাৰসকল যি সময়ত বক্সিঙত আমি মেডেল আনিছো অসমৰ ছোৱালীয়ে অসমৰ কন্যাই অসমৰ প্ৰতিভাই গোটেই ৰাজ্যখনকে নহয় গোটেই দেশখনক গৰ্বিত কৰিছে পৃথিৱীৰ ভিতৰত নিজৰ নাম উজ্বলাই তুলিছে ঠিক তেনে সময়তে অসম কন্যাক আমি সেইগৰাকী অসম কন্যাক আমি আদৰিবলৈ সময় হৈছে বা আদৰিবলৈ আমি যোজা চলাইছো ঠিক তেনে সময়তে কিন্তু একেখন ৰাজ্যতে প্যাৰেলেলি আন এখন ছবি পোহৰ লাইছে আৰু এই ছবি যি আপুনি টিভি পৰ্দাত দেখিছে ইয়া বক্সিং ৰিং হয় য'ত পাঞ্চিং বেগ বক্সিঙৰ অনুশীলনৰ সময়ত যি পাঞ্চিং বেগ ব্যৱহাৰ কৰা হয় সেই পাঞ্চিং বেগটো ক'ত পৰি আছে চাওক সেই পাঞ্চিং বেগটো ধূলি মাকতিৰে তাত আগৰি ধৰিছে আৰু ধূলিৰ এটা লেয়াৰ পৰি আছে তাত আৰু এই বক্সিং ৰিংটো কি ধৰণৰ অৱস্থা পাইছেগৈ নিশ্চয়কৈ এই দৃশ্যই এটা যে দুৰৱস্থাৰ ছবি বা ক্ৰীড়া ক্ষেত্ৰখনত কিমান আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে নে নানানটা প্ৰশ্নৰ সৃষ্টি কৰিছে আজি দিনৰ ভাগত আমাৰ সাংবাদিকে এক প্ৰতিবেদন যুগুত কৰিছিল সেই বক্সিং ৰিংটোৰ অৱস্থা সম্পৰ্কে সেই প্ৰতিবেদন আগবঢ়াম টকিঅ'ৰ গেমছ ভিলেজৰ সেউজ বক্সিং ৰিঙত উজ্বলিল অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই লাভলিনাৰ সফলতাত ৰাজ্যৰ বহু কিশোৰ কিশোৰীয়ে সপোন দেখিছে বক্সিং ৰিঙত দুহাতৰ যাদু দেখুৱাৰ পিছে বক্সিং ৰিঙত লতা বগাইছে পৰিচৰ্যাৰ অভাৱত জহি খহি গৈছে বক্সিং ৰিং পৰিত্যক্ত কদৰ্যৰ ৰাজ্যৰ একমাত্ৰ বক্সিং ৰিং 2007 চনতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত নিৰ্মাণ কৰা হৈছিল এই বক্সিং ৰিং কিন্তু সময়মতে পৰিচৰ্যাৰ অভাৱত এতিয়া জহি খহি গৈছে নিৰ্মাণৰত এই বক্সিং ৰিং এয়া সৰুসজাই ষ্টেডিয়ামৰ বক্সিং ৰিং অসমত প্ৰথমবাৰ ৰাষ্ট্ৰীয় গেমছৰ আয়োজনৰ সময়তে কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই বক্সিং ৰিংটো ৰিং নিৰ্মাণৰ সময়ত বহুতৰ আশা আছিল ক্ৰীড়াৰ শেষত ৰাজ্যৰ প্ৰতিভাবান বক্সাৰে এই বক্সিং ৰিঙতে অনুশীলন কৰিব পাৰিব পিছে প্ৰতিভাবান খেলুৱৈ অনুশীলন কৰা দূৰৰ কথা এতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে বক্সিং ৰিং পৰিচৰ্যাৰ অভাৱত ক্ৰমাৎ জহি খহি গৈছে মাটিয়ে বালিয়ে লেটি লৈ আছে পাঞ্চিং বেগ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনিত দুৰ্বল ৰাজ্যখনত থকা সম্পদসমূহো সঠিকভাৱে ৰক্ষণাবেক্ষণ নকৰিলে আৰু এগৰাকী লাভলিনাৰ বাবে অসমবাসীয়ে অপেক্ষা কৰিব লাগিব হয়তো বহু বছৰ বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি আৰু নিশ্চয়কৈ বেলেগে কোৱাৰ একোখিনি প্ৰয়োজন নাই ছবিয়ে গোটেইখিনি কথা কৈছে আৰু ছবিয়ে বুজাই দিছে যি বুজাবলগীয়া আছে বা ৰাইজেও নিশ্চয়কৈ বুজি পাইছে সংযুক্ত হৈছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন দিনৰ ভাগত আপুনি প্ৰতিবেদন যুগুত কৰিছিল আৰু এই মুহূৰ্তত যি দৃশ্য আপুনি দিনৰ ভাগত সেই দৃশ্য যি সংগ্ৰহ কৰিছিল সেই আমি দৰ্শকক দেখুৱাইছো যি সময়ত অলিম্পিক পদক বিজয়ী লাভলিনাক আমি আদৰিবলৈ যি ধৰণে আমি যোজা চলাইছো সকলো গৌৰৱান্বিত ঠিক তেনে সময়তে এই ছবিখনো কিন্তু পোহৰ লৈ আহিছে নিশ্চয়কৈ অতি দুৰ্ভাগ্যজনক চাওক কাইলৈ এটা ভাল দিন আৰু সেই ভাল দিনত অসমৰ মাটিত ভৰি দিব লাভলিনা আৰু তাকে লৈ ইতিমধ্যে উৎসৱমুখৰ বা এটা আনন্দময় এটা পৰিৱেশৰ বিষয় আৰু তাৰ মাজতে আমি যিটো পৰিৱেশ দেখুৱাইছোঁ সেই পৰিৱেশটোৱে আচলতে কি বুজাইছে নিশ্চিতভাৱে অনুমেয় এটা কথা ক'ব পাৰি যে আচলতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেইসকল প্ৰতিভাৱান খেলুৱৈক উলিয়াই অনাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু যেতিয়া অলিম্পিকতেই হওক বা অন্যান্য ক্ৰীড়াত যেতিয়া পদক জয় কৰে তাৰপিছত ৰাজ্য চৰকাৰে যি ধৰণৰ এটা ব্যৱস্থা গতি লয় বা আচলতে সংস্কাৰৰ কথা কোৱা হয় সেইসমূহ সংস্কাৰ আচলতে কেতিয়া বাস্তৱায়িত হয় তাক লৈ বহুখিনি প্ৰশ্ন আছে কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে ইয়াৰ পূৰ্বৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিলে যে গুৱাহাটী তথা অসমক
এটা ক্ৰিয়াৰ ক্ষেত্ৰত হাব ৰূপে বিবেচনা কৰা হ'ব হাব গঢ়ি তোলাৰ কাৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰাৰ কথা কোৱা হৈছিলে কিন্তু ক্ৰিয়াৰ হাব বুলি গঢ়ি তোলাৰ ক্ষেত্ৰত আচলতে বাস্তৱৰ ছবিখন আচলতে কেনেকুৱা সেইখন হয়তো ইতিমধ্যেই আমাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনত প্ৰকাশ পাইছে মই পুনৰবাৰ নিশাৰ ভাগৰ সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত আচলতে ক্ৰিয়াৰ হাব বুলি গঢ়ি তোলাৰ কাৰণে আমাৰ সৰু সজাইত 2006 চনত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ছোৱাত যি আচলতে ইয়াত পটভূমিত নিৰ্মাণ কৰা হৈছিলে যিসমূহ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে ষ্টেডিয়ামৰ সমূহ ভাগৰ যদি আমি দৃশ্যাংশ চাবলৈ যাওঁ সেই সমূহত প্ৰতিটো খোজতেই যেন এতিয়া থমকি ৰৈছে আৰু যিসমূহ সম্পদ নিৰ্মাণ কৰা হৈছিলে এই সম্পদসমূহৰ মেৰামতিৰ ক্ষেত্ৰতেই হওক বা সময়ে সময়ে সেইসমূহ পৰিচৰ্চাৰ অভাৱতেই হওক সকলোবোৰ জহিক হৈ গৈছে এয়া হৈছে বক্সিং ৰিঙৰ দৃশ্য আৰু বক্সিং ৰিঙত এইদৰে পৰিত্যক্তভাৱে পৰি আছে ক'ৰবাত যদি লতা উঠিছে ক'ৰবাত আকৌ পাঞ্চিং বেগ তলত পৰিছে বা অন্যান্য যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ ক্ষেত্ৰত পৰ্যাপ্ত মেৰামতিৰ অভাৱৰ ফলস্বৰূপে সম্পূৰ্ণৰূপে যেন ধ্বংসস্তূপত পৰিণত হৈছে অৰ্থাৎ আমি যদি গোটেই দৃশ্যখিনি চাওঁ স্বাভাৱিকতে জল পটপটকৈ ওলাই পৰিছে যে মেইনটেনেন্স তাত একেবাৰে নাই হয় বিভিন্ন সময়ত হয়তো বিভিন্নজনে ক'ব বিচাৰিব যে কোভিডৰ এটা পৰিস্থিতিৰ মাজত আমি সকলো আছো বা কোভিডৰ বাবে হয়তো সেই ধৰণে যি ধৰণে প্ৰেক্টিছ হ'ব লাগিছিলে সেই প্ৰেক্টিছখিনিও হয়তো হোৱাত কিছু অসুবিধা আহি পৰিছে সেইখিনি কথাও আমি চাব লাগিব বা সেইখিনি কথাও আমি জানো কিন্তু হয় যেতিয়া মেইনটেনেন্সৰ কথা যেতিয়া আহে এনে সামগ্ৰীবোৰ যদি মেইনটেইন কৰি থকা নাযায় যদি পৰিচৰ্যা কৰি থকা নাযায় তেনেহ'লে নিশ্চয়কৈ জহি কহিয়ে যাব মেইনটেনেন্সৰ দিশটোৰ ওপৰত আটাইতকৈ গুৰুত্ব দিব লাগে কৰ্তৃপক্ষই নিশ্চয়কৈ সেই গুৰুত্ব দিয়াৰ বাবে কোনো বিষয়ববীয়াক হয়তো তাত চোৱা চিতাৰ দায়িত্ব দিয়া থাকে বা কাৰোবাক হয়তো গোটেই বস্তুখিনি পৰ্যালোচনা কৰাৰ বাবে পৰিচৰ্যাৰ কাৰোবাক হয়তো নিশ্চয়কৈ দায়িত্ব দিয়া থাকে বা বৰমূৰীয়া কোনোবা হয়তো থাকে তেনে ক্ষেত্ৰত এয়া আচলতে মন কাণ দিয়া নাযায় নেকি এইখন ছবিয়ে তাকেই যেন প্ৰশ্ন সুধিবলৈ বাধ্য কৰিছে চাওক ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যখনত উদ্ভাৱনীয়ভাৱে যদি চাবলৈ যায় ক্ৰীড়া বিভাগ আছে এগৰাকী বিভাগীয় মন্ত্ৰী আছে তাৰ তলত আমোলা আছে তাৰপিছত দেখিব পোৱা যায় যে প্ৰতিটো ক্ৰীড়াৰ ক্ষেত্ৰতে সুকীয়াকৈ তাত এছ'চিয়েশ্যন থাকে চৰকাৰী প্ৰতিনিধি থাকে তাত সভাপতি বা অধ্যক্ষ তাত নিয়োগ কৰা হয় আৰু তাৰপিছত দেখিবলৈ পোৱা যায় যে সেই বিভাগসমূহ পৰিচৰ্চাৰ ক্ষেত্ৰত যে চৰকাৰী তৰফৰ পৰা যি আচলতে ব্যৱস্থা সেই ব্যৱস্থাত যেন ক'ৰবাত নহয় ক'ৰবাত কুটি থাকিব লাগিব তাত কিন্তু মনে নধৰে কিন্তু তাৰপিছতো দেখিবলৈ পোৱা যায় যে এইসমূহ ব্যৱস্থা আচলতে পৰিচৰ্চা কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যে তাত সময়মতে লোক উপস্থিত হৈ বা তাত নীতি নিৰ্দেশসমূহ যিদৰে ৰূপায়ণ কৰা হয় সেইসমূহ পালন কৰাৰ ক্ষেত্ৰত যে তাত ক'ৰবাত নহয় ক'ৰবাত বিভাগীয়ভাৱেই তাত মন কাণ নিদিয়ে সেয়া স্পষ্ট আৰু যদি দিলেহেঁতেন তেতিয়াহ'লে আজিৰ এটা পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন আপুনি কোৱাৰ ধৰণে হয়তো ক'ভিড সৃষ্ট পৰিৱেশ আৰু তাৰ মাজতে হয়তো অনুশীলনত ব্যাঘাত আছে অনুশীলন কৰিবলৈ আহিব পৰা নাই কিন্তু এই পৰিৱেশ যেতিয়া উন্নত হ'ব যথাযথ যি পৰিৱেশ য'ত আচলতে ইয়াত সৰু সজাইত থকা এই বক্সিং ৰিঙত এই পৰিৱেশত বা এনেকুৱা এটা ব্যৱস্থাৰ মাজত কোনোবা প্ৰতিভাৱান খেলুৱৈ আহি ইয়াত অনুশীলন কৰিব পাৰিব নেকি বা কৰিব পৰাকৈ ইয়াত ব্যৱস্থা কৰি ৰখা হৈছে নেকি লাভলিনাৰ দৰে আন 10 গৰাকীয়ে প্ৰতিভাৱান খেলুৱৈ ইয়াত অনুশীলন কৰিব পৰা তেখেতসকলৰ ব্যৱস্থা থাকিব নেকি সেয়া কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন কাৰণ যেতিয়া বঁটা বা পদক আজৰি আনে সমূহ বিশ্ববাসীৰ মাজত অসমৰ নাম উজ্বলাই আনে সেইসকল প্ৰতিভাৱান খেলুৱৈক বা তাৰপিছত 10 গৰাকী খেলুৱৈক উলিয়াই অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এটা কৰণীয় পদক্ষেপ থাকে মাথোন বঁটা লাভ কৰাৰ পিছতে তেখেতসকলেই মাথোন হাত তালি মাৰিলেই যে সকলো তেখেতসকলৰ নীতি নিৰ্দেশ শেষ হ'ব সেয়া ক'ব নোৱাৰি গতিকে তেনে 10 গৰাকী যদি আমি খেলুৱৈ আগবঢ়াই আনিব লাগিব তেতিয়াহ'লে গ্ৰাম্যাঞ্চলৰ ক্ষেত্ৰতেই হওক বা এটা চহৰ অঞ্চলৰ তৰফৰ পৰাই এটা মেছেজ এটা বাৰ্তা এটা প্ৰেৰণ কৰিব লাগিব আৰু তাৰ কাৰণে এটা সুকীয়া বিভাগ আছে এগৰাকী বিভাগীয় দক্ষ মন্ত্ৰী আছে আৰু সেই মন্ত্ৰীৰ তত্ত্বাৱধানত বিভাগীয় কৰ্মচাৰীসকলেই এই সকলো বিষয়বস্তু নিৰূপণ কৰা হয় আৰু এইসমূহ যদি ভালদৰে চোৱা হয় তেতিয়াহ'লে মন কৰা যায় যে ইয়াৰ কাৰণে ভালদৰে চাব গতিকে চোৱা চিতাৰ কাৰণে বিভাগীয় বিষয়াৰ পৰা আৰম্ভ কৰি ইয়াত কৰ্মচাৰী নিয়োজিত আছে কিন্তু সেইসকল বিষয়া কৰ্মচাৰী আজি ক'ত বা তেখেতসকলে ইয়াত আচলতে তেখেতসকলৰ যিখিনি দায়িত্ব দিয়া হৈছিলে সেইখিনি দায়িত্ব চম্ভালিবলৈ তেখেতসকলে পৰা নাই নেকি বা তেখেতসকলৰ সেই দায়িত্বৰ পৰা আঁতৰি তেখেতসকলে এইখিনি প্ৰশ্ন কৰিব বা এইখিনি প্ৰশ্ন আহিব সকলোৰে মনত আৰু প্ৰশ্ন সুধিবলৈ আমি বাধ্য হৈছোঁ নিশ্চয়কৈ এই যি দৃশ্য আমি দেখুৱাইছোঁ ইয়াৰ পিছত আশা কৰিব পাৰি যে হয়তো
মন্ত্ৰীগৰাকীয়েও কিবা এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে আমি আশা কৰিছোঁ যে এই গোটেই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰক ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কিন্তু প্ৰশ্ন সেই বাৰম্বাৰ উত্থাপন হৈ গৈ আছে যে যি সময়ত আমি বাৰম্বাৰ কৈ আছোঁ যে খেলৰ আন্তঃগাঁথনি আমি উন্নত কৰিব লাগে আমি আৰু অধিক গুৰুত্ব দিব লাগে ট্ৰেইনিঙৰ ওপৰত ফিটনেছৰ ওপৰত আৰু সমান্তৰালকৈ আন্তঃগাঁথনিৰ ওপৰত আমি যিখিনি উপলব্ধ কৰাব পাৰিছোঁ আমাৰ খেলুৱৈসকলক উদীয়মান খেলুৱৈসকলক আৰু বিশেষকৈ এতিয়া যেতিয়া আমি একো একোগৰাকী আইডলক পাওঁ আমি যদি লাভলিনাৰ কথা কওঁ আমি হিমা দাসৰ কথা কওঁ বা আমি তাৰ আগৰ যিসকল আমাৰ স্পৰ্টছ পাৰ্চন আছে ক্ৰীড়াবিদ আছে তেওঁলোকৰ কথা আমি যদি কওঁ তেওঁলোকক চাই উঠি অহা প্ৰজন্মই আচলতে এটা খেলত হাত দিবলৈ তেওঁলোক আগবাঢ়ি যায় তেওঁলোকে বিচাৰে আজি হয়তো 10জনী ছোৱালীক যদি আমি সুধো তেওঁলোকৰ হয়তো 10জনীয়ে বিচাৰিব যে তেওঁ হাতত বক্সিং গ্লোভছ পিন্ধি লৈ তেওঁ বক্সিঙত নামি পৰিব হয়তো লাভলিনা হোৱাৰ সপোন তেওঁ মনত পুহি ৰাখিব কিন্তু সেই সপোন পূৰণ কৰিবলৈ যাওঁতে যদি এই ধৰণৰ আন্তঃগাঁথনিৰ হেঙাৰ আহি পৰে তেতিয়া বলেন চাওক গুৱাহাটীত বাহিৰে বাকী যে জিলাসমূহত এনেকুৱা ধৰণৰ এটা আন্তঃগাঁথনি আছে সেয়া মনে নধৰে আৰু তেনেকুৱা আন্তঃগাঁথনি আজি পৰ্যন্ত চৰকাৰী ব্যৱস্থাৰ জৰিয়তে কৰিব পৰা হোৱা নাই যদিওবা সময়ে সময়ে ইয়াৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হয় সেই পদক্ষেপসমূহ বাস্তৱায়িত নহয় কিন্তু তাৰ পিছতো যিসমূহ আন্তঃগাঁথনি আজিৰ তাৰিখত আছে সেইসমূহৰ যে সৎ ব্যৱহাৰ হোৱা নাই সেয়া স্পষ্ট কাৰণ এগৰাকী প্ৰশিক্ষকৰ অধীনত যদি ইয়াত বেষ্ট বা দৈনিকভাৱে ইয়াত যিসকল প্ৰতিভাৱান খেলুৱৈ মনে ইচ্ছা কৰে তেখেতসকলে আগবাঢ়ি আহিবলৈ তেখেতসকলক হয়তো প্ৰশিক্ষণ দিয়াৰ এই দুৰ্যোগ বা এই এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত যথেষ্ট সময় থাকিলে হয় বা যথেষ্ট হয়তো কৰণীয় থাকিলে হয় কিন্তু তাৰ পিছতে দেখিবলৈ পোৱা যায় যে তেনেকুৱা এটা আন্তঃগাঁথনি সম্পূৰ্ণৰূপে জহিক হৈ যাবলৈ দিয়া হৈছে সেই আন্তঃগাঁথনি সামান্য মেৰামতিৰ অভাৱৰ ফলস্বৰূপে আজি সেইসমূহ এতিয়া অকাৰ্যক্ষম আৰু যাৰ কাৰণে হয়তো কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ পিছতো এতিয়া এইসমূহ এতিয়া অলৰচৰ আৰু এইদৰে আচলতে মাথোন চৰকাৰী ধনসমূহ ব্যয় হয় ঠিকেই সেইসমূহ ধনৰ যে সৎ ব্যৱহাৰ নহয় একাংশ বিষয়া একাংশ আমলা একাংশ মন্ত্ৰী তাৰ কাৰণেই যেন এই ব্যৱস্থা সেয়া স্পষ্টকৈ ইংগিত কৰা হৈছে আৰু যদি এয়াই আচলতে হয় কাৰণ লাভলিনাৰ দৰে আমি যদি চাওঁ তেখেতৰ য'ত প্ৰশিক্ষণ কৰিবলৈ যোৱা সময়ছোৱাৰ পৰা আৰম্ভ কৰি বঁটা আজুৰি অনা সময়লৈকে এটা কণ্টকময় এটা যাত্ৰা আৰু সেই যাত্ৰাৰ মাজতে তেখেতে এনেকুৱা ধৰণৰ এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিলে কিন্তু তাৰপিছত আৰু যদি শিক্ষা বা আৰু যদি এই ক্ৰীড়াৰ ক্ষেত্ৰত যদি সম্ভাৱনা প্ৰকাশ কৰি ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন বা যিসমূহ আন্তঃগাঁথনি এই পৰ্যন্ত আছে সেইসমূহৰ ক্ষেত্ৰত যদি চকু কাণ দিলেহেঁতেন তেতিয়াহ'লে আৰু হয়তো আৰু অধিক এটা ফলাফল আমি লাভ কৰিবলৈ সক্ষম হ'লে বা এনেকুৱা ধৰণৰ ফলাফলৰ কাৰণে আগবাঢ়িব পাৰিলে বাট চাব পাৰিলে হয় কিন্তু তাৰপিছতে দেখিবলৈ পোৱা যে চৰকাৰী বিভাগসমূহে আচলতে সঁচা অৰ্থত তেখেতসকলে সময় থাকোঁতে তেখেতসকলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা নহয় আৰু যেতিয়া সময় পাৰ হয় তেখেতসকলে তেতিয়াহে আচলতে উপলব্ধি কৰে আৰু তেনেকেই আচলতে বছৰৰ পিছত বছৰ চৰকাৰ সলনি হৈ আহিছে সেইসমূহৰ মন কাণ নিদিয়াৰ কাৰণে আজিৰ এই পৰিৱেশ আৰু পৰিস্থিতি কিন্তু প্ৰশ্ন হৈছে যে নতুনকৈ ৰাজ্যৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে এইসমূহ দিশৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব বা ক্ৰীড়াৰ ক্ষেত্ৰত সংস্কাৰৰ কথা যিসমূহ কোৱা হয় জিলা পৰ্যায় বা গাঁও পৰ্যায়ত যিসমূহ আচলতে পদক্ষেপ লোৱাৰ কথা কৈ থকা হৈছে সেইসমূহ আচলতে সঁচা অৰ্থত কিমান কাৰ্যক্ষম কৰিব সেয়াও এই স্থানৰ পৰা এক ডাঙৰ প্ৰশ্নৰূপে থিয় হৈছে বিশেষকৈ গাফিলতি কৰাসকলৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব সেয়াও হয়তো এটা লক্ষণীয় দিশ হৈ থাকিব বলেন এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই দৃশ্য বা এই প্ৰতিবেদন আমাক দেখুৱাৰ বাবে আৰু এই যি দৃশ্য বক্সিং ৰিঙৰ বা পাঞ্চিং বেগ যি ধৰণে পৰি আছে সেই তলত মজিয়াত পকাত মাটিত সেই দৃশ্যবোৰে কিন্তু সঁচাকৈ আন্তঃগাঁথনি কেনেকুৱা এইবোৰ প্ৰশ্ন কিন্তু উত্থাপন কৰিছে স্বাভাৱিকতে কৰিবই আৰু ছবিয়ে মিছা কথা নকয় এই ছবি দেখাৰ পিছত হয়তো বহুজনে ভাবিবলৈ বাধ্য হ'ব যে কি ধৰণৰ আন্তঃগাঁথনি আছে বা মেইনটেনেন্স কিয় কৰা নহয় এতিয়া আমি নিশ্চয়কৈ আশা কৰিছোঁ এই ধৰণৰ অৱস্থা যাতে আৰু আন আন্তঃগাঁথনিৰ ক্ষেত্ৰত যাতে হোৱা নাই আমি সেয়া আশা কৰিব পাৰোঁ নিশ্চয়কৈ ইয়াত মেৰামতিৰ কিছু হয়তো প্ৰয়োজন হ'ব বা ইয়াত হয়তো কিছু পৰিচৰ্যাৰ প্ৰয়োজন হ'ব সোনকালে যেন কাৰ্যক্ষম হৈ উঠে বা সোনকালে যেন আকৌ ভাল ৰূপ এটা পাই গৈ যে গছলতা আৱৰি ধৰা যি পৰিৱেশ এই পৰিৱেশ যাতে আঁতৰি আমি সেইখিনিয়ে আশা কৰিব পাৰোঁ বা আমি কামনা কৰিব পাৰোঁ বলেন বিদায় লৈছোঁ ধন্যবাদ থাকিল